চৌধুৰী enough is enough মই কি অভিনয় কৰিলো হা মই আপোনাক চিনি নাপাওঁ মানে চিনি নাপাওঁ আপোনাক মই প্ৰথমবাৰৰ বাবে লগ পাইছো মানে আপোনাক মই প্ৰথমবাৰৰ বাবে লগ পাইছো এইখিনি কথা আপুনি কি বুজি নাপায় নেকি মা এই কথাটোৰ এটা পজিটিভ ছাইডটো থাকিব পাৰে আমাৰ ঘৰলৈ নতুন আলহী এজনোতো আহিব পাৰে মানে মানে তই কি ক'ব খুজিছ মাজনী মানে তই কিবা গম পাইছ নেকি তাইতো কিবা কৈছে নেকি হে প্ৰভু তুমি মোৰ প্ৰাৰ্থনা শুনিলা নেকি বাৰু মই লক্ষ্মী বোৱাৰী হয় নে নহয় সেয়া সময় নিজে নিৰ্ণয় কৰিব কিন্তু আচলতেনো কাৰ অমংগলীয়া ছাৰ কাৰণে এইখন ঘৰত সমস্যাবোৰ আহিব ধৰিছে সেইটোহে নিৰ্ণয় কৰাৰ সময় আহি গৈছে ডাক্তৰ তালৈ গৈ সকলোবোৰ পৰীক্ষা কৰিলে কথাবোৰ পৰিষ্কাৰ হৈ পৰিব মা ডক্টৰ পৰীক্ষা তোমালোকে এইবোৰ কি কৈ আছা মই একো বুজি পোৱা নাই মোৰ কি হৈছেনো ঠিকেইতো আছো মাজে মাজে অলপ গাটো বেয়া লাগি থাকে বাৰু কিন্তু সেইবোৰেইতো লক্ষণ পৰিমা আমিবোৰো এইবোৰ অৱস্থাৰ মাজেৰে পাৰ হৈ আহিছো নহয় তুমি একো চিন্তা নকৰিবা মা মই আছো নহয় তোমাৰ একো অসুবিধা হ'বলৈ নিদিওঁ কিন্তু মা আপোনালোকে ভবাৰ দৰে মোৰ একো হোৱা নাই অন্ততঃ মই নিশ্চিত যে মই মা হ'বলৈ ওলোৱা নাই এবাৰ পৰীক্ষা কৰি চালেই হ'ল দেখোন মই দেউতাক ভাল খবৰটো দিওঁ বুলিয়ে ভাবিছিলো চোৱা পৰিমা এই দিনটোলৈ আমি যে কিমান আশাৰে বাট চাই আছিলো প্ৰীতিয়ে মোক খবৰটো দিওঁতে মই যে কিমান সুখ পাইছো জানেনে মই সকলোখিনি কথা জানো বা বুজো কিন্তু ইমান প্ৰব্লেমৰ মাজতো মনটো বহুত ভাল লাগি আছে জানানে এতিয়া যে আমাৰ ঘৰখন একেবাৰে পৰিপূৰ্ণ হৈ পৰিব তাৰমানে পৰি মানে তোমাৰ নব ৰণ মেডিকেল ৰিপৰ্ট এতিয়াও অহা নাই দিয়া কিন্তু মাহত দেখোন চিয়ৰে হৈছে আচ্ছা মোৰ যে মনটো ইমান ভাল লাগি আছে জানানে তাৰমানে তুমি মোক পাৰ্টি দিব পৰা হৈছে আগতে ৰিপৰ্টটো আহি ল'বলৈ দিয়াচোন তাৰ পাছত একেবাৰে গ্ৰেণ্ড পাৰ্টি দিম দাদাই নিজেই দিব তোমাক পাৰ্টিটো পাৰ্টি এয়া তোমাৰ সঁচাকৈ পাৰ্টি কৰিবলগীয়া সময় কৰা 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 পাৰ্টি কৰা আৰু তোমাৰ ৰণ তোমাৰ জানো ভাল লগা নাই ৰণ ভাল লাগিছে কিয় নালাগিব তোমাৰ নবক মই কংগ্ৰেচুলেশ্যন দিছোঁ বুলি ক'বা ঠিক আছে তুমি কোৱা কথাবোৰ ইমান মিছা আছিল নে মোৰ অবিহনে সুখী হ'ব নোৱাৰা বুলি কোৱা কথাবোৰ তুমি কেনেকৈ মোৰ লগত এনেকুৱা বিশ্বাসঘাতকতা কৰিব পাৰিলা ইমান নিখুঁত অভিনয় আছিল তোমাৰ মই কাকো শান্তিত থাকিবলৈ নিদিওঁ চব জ্বলাই চাৰখাৰ কৰি পেলাওঁ চাৰখাৰ কৰি পৰি মই তোমাক কি সুধো আচলতে মই ধৰিবই পৰা নাই কিয় মোৰ ওপৰতো কেৱল আৰু কেৱল তোমাৰহে অধিকাৰ আছে তোমাৰ যি মন মোক সুধিব পাৰা নিবিৰ নহয় মানে এইবোৰ কথা মা ভণ্টিহঁতৰ আনন্দ ফূৰ্তি কিয় তুমি বেয়া পাইছা নেকি আনন্দ কৰিছে কৰিব দিয়া আকৌ লাগিলে কথাটো মিছাই নহওক কিয় কথাটো মিছা নপৰি নিবিৰ
বুজাব বিচাৰিছা? মই সকলোবোৰ সহ্য কৰিম, কিন্তু মোৰ পবিত্ৰতা, মোৰ মৰ্যাদাৰ ওপৰত প্ৰশ্ন কৰিলে মই কিন্তু সহ্য নকৰোঁ। লাগিলে সেয়া মোৰ যিমানে আপোন মানুহ নহয় মানে তুমি ভুল বুজিছা। মই তেনেকৈ একো কোৱা নাই। মই আচলতে মাহঁতে এনেই মিছাতে ফূৰ্তি কৰি থকা কথাটোৱে কৈছো। নিবিৰ, এবাৰ নিজে ভাবাচোন, যদি কথাবোৰ সঁচা হ'ল হয়, যদি মাহঁতে বিচৰাৰ দৰেই হ'ল হয়, কিমান যে ভাল লাগিলে হয় ন। কিন্তু মই তোমাৰ মনৰ কথা অনুভৱ কৰিব পাৰো পৰি, কিন্তু মোৰ কিছুমান তোমাৰ এই কিছুমান অক্ষমতাৰ বাবেই সমস্যাবোৰ আৰু বাঢ়ি গৈ আছে নিবি। সময় থাকোঁতে কথাবোৰ অলপ ভাবিবা। আহা, মিছাতে হুলস্থুল কৰি কি লাভ? হুলস্থুল? আমি এতিয়া হুলস্থুলহে কৰিছো নেকি? কি কৈ আছনো তই? হুলস্থুল নহয়, কি হৈছে কোৱা? ইফালে ভনী, আনফালে তুমি। শাহুৱেও আহিছে। বংশ ৰক্ষাৰ কাৰণে ঘৰখনলৈ নতুন আলহী অহাটো কিমান ডাঙৰ কথা তই বুজাই নাই নেকি? আৰু যদি মই কওঁ সেই কথাটো সত্য নহয় বুলি? তইনো কেনেকৈ ক'ব পাৰিবি সেইটো সত্য হয় নে নহয়? ডক্তৰেহে ক'ব পাৰিব। অ' ৰচোন, পৰিমাণো কিয় ডক্তৰৰ ওচৰলৈ যাব খোজা নাই কচোন? তই গিৰিয়ৰটোৰ হৈ তাইক বুজাব পৰা নাই? সেই কাৰণে কৈছো মা, তোমালোকে ভবা দৰে নহয় কাৰণেতো তাই ডক্তৰৰ ওচৰলৈ যাব বিচৰা নাই। এনেই তোমালোকে তাই প্ৰেগনেণ্ট বুলি ভাবিছা। হয় নেকি? তই যদি তেনেকৈ কৈছ, মইনো আৰু কি ক'ম? যদি তই কোৱাৰ দৰে হয় কথাবোৰ, আমিতো আৰু ভাবি থাকি লাভ নাই। মা, কেৱল অলপ ভাবিবি, আনৰ আশা আকাংক্ষাবোৰৰ কথাও মনত ৰাখিবি নেকি? তোৰ আশা আকাংক্ষাৰ কথা জানো কাৰণেতো তোৰ লগত এনেকৈ লাগি আছো। তই মিছাতে কথাবোৰ কিয় জটিল কৰিছ? জটিল মই কৰিছো নে তুমি? তুমি মোক বুজিবলৈ কিয় চেষ্টা? বুজিছো কাৰণেতো তোৰ ভুলবোৰ মই আঙুলিয়াই দিছো। কোনবোৰ ভুল, কোনবোৰ শুদ্ধ মা? তুমি যিবোৰ সেইবোৰ শুদ্ধ নেকি? মোৰ ইচ্ছাৰ সম্পূৰ্ণ অপজিট পজিশ্যনটো থিয় দিছে মোৰ মায়ে। বাহ, বঢ়িয়া। এইবোৰ শুদ্ধ নেকি মা? মই মাৰ হওঁ তোৰ। গতিকে মই কিছুমান সিদ্ধান্ত ল'ব খোজো। তই মোৰ একমাত্ৰ ল'ৰা, আৰু একমাত্ৰ ল'ৰা হিচাপে মই তোৰ সুখৰ সংসাৰখন চাব খোজো। সেইটো আজি মোৰ ভুল হ'ল। আহা মা, এনাফ মা, এনাফ। মই আৰু নোৱাৰিছো। মই পপিক বিয়া পাতিব নোৱাৰো মা। তোমাৰ এনেকুৱা প্ৰেছাৰত কেতিয়াবা মই এই ঘৰখন এৰি গুচি যাব লাগিব। যা, গুচি যা তই। সেইজনীৰ কাৰণে মোক এৰি ডুবাইলৈ গুচি গৈছিলি নহয়। আজি সেইজনীৰ কাৰণে মোক এৰি তোৰ ঘৰখন এৰি তই গুচি যাবলৈ ওলাইছ। গুচি যা, গুচি যা। নালাগে ইয়াত থাকিবলৈ, চব এৰি গুচি যা। তুমি মোৰ কথা শুনা। বাছ নিবি, মই আৰু কোনো কথাই শুনিব নিবিচাৰো। হৈ গ'ল। পৰি প্লিজ, মানুহে শুনিলে কি বুলি ক'ব? আমাৰ মান সন্মান। মানুহেতো আৰু বহুত কথাই গম নাপায় নিবি। সেইবোৰ কথা যদি গম পায় তেতিয়া আমাৰ মান সন্মান থাকিবনে? পৰি,
তুমি কিন্তু সীমা ক্ৰছ কৰি লৈছা নিবি মই আজি সীমা ক্ৰছ কৰিম বিয়া নামৰ শব্দটোৱে মোক যি বান্ধোনৰ মাজত বান্ধি ৰাখিছে সেই সীমা আজি মই পাৰ কৰি ওলাই গুচি যাম আৰু এই ঘৰৰ সীমা পাৰ কৰাৰ লগে লগে মই মুক্ত পৰি নিশ্চয়ৰিবা নিবি পৰি পৰি নিবি কি হ'ল নিবি মই ইয়াতে আছো নিবি পৰি কি হ'ল পৰি পৰি প্লিজ তুমি মোক এৰি থৈ গুচি নাযাবা প্লিজ মই এটা বৰ বেয়া খবৰ দেখিলো মই ক'তো নাযাওঁ নিবিৰ মই তোমাৰ ওচৰতে আছো পৰি সেইদিনা তোমাৰ ঘৰৰ পৰা আহি মই এই সিদ্ধান্ত লৈছো যে মই তোমাক কেতিয়াও এৰি নাযাওঁ তুমি বাৰু ৰণক সঁচাকৈ চিনি নোপোৱা নেকি তুমি তাক আগতে কেতিয়াও লগ পোৱা নাই ৰণক দেখোন মই প্ৰথম তোমাৰ লগতে লগ পাইছো আৰু এক্সিডেণ্টৰ আগৰ কথাটো মই গোটেইখিনি পাহৰিয়ে গৈছো কিয় সুধিলানো পিছে মানুহজন বেয়া নহ'ব কিজানি নহ'লেনো আমাৰ ইমান ধুনু প্ৰীতিজনীৰ মনত ঠাই ল'বলৈ পাৰেনে কথাটো সেইটো নহয় বৌ তেনেহ'লে কি কথা ৰণক দেখাৰ লগে লগে তোমাৰ গা কিয় বেয়া হয় তুমি কি ক'ব বিচাৰিছা প্ৰীতি তুমি মোক সন্দেহৰ দৃষ্টিৰে চাইছা নেকি মোৰ মানসিক অৱস্থাটোৰ কথা জনাৰ পিছতো তুমি মোক সন্দেহ কৰিছা নহয় মানে বৌ তুমি মোক প্লিজ ভুল নুবুজিবা আচলতে আজি মানে ৰণক বৌ বৌ কি হৈছে তোমাৰ বৌ বৌ উঠাচোন বৌ মা মা বৌ কি হৈছে তোমাৰ মা দৰহাই কৈছে যে অতীতৰ কথা তই জোৰকৈ মনত পেলাবলৈ চেষ্টা নকৰিবি মোৰ বৰ ভয় লাগিছে মাজনী মা মই কোনো কথা জোৰ কৰি মনত পেলাবলৈ চেষ্টা কৰা নাই কিন্তু এই যে প্ৰীতিৰ বন্ধুজন ৰণ তেওঁৰ নামটো শুনিলে বা তেওঁক দেখিলে ৰণ কিয় মা তুমি তেওঁক লগ পোৱা নাই নেকি আহিছিলে দেখোন কোন ৰণ মাজনী তই তাক লগ পাইছ নেকি তোক কিবা কৈছে নেকি কচোন তুমি কিয় এনেকুৱা কৰিছা মা নাইতো তেনেকুৱা ধৰণৰ
একো কথাই পতা নাই নিবিড়ৰ লগত কিবা বিজনেছৰ আলোচনা কৰিব আহিছিল প্ৰীতিৰহে বন্ধু নিবিড়ৰ লগত কি কথা প্ৰীতিৰ বন্ধু কেনেকুৱা বন্ধু মাজনী মা তোমাৰ কিবা চিন্তা হৈছে নেকি তুমি ইমান অস্থিৰ হৈ পৰিছা যে নাই মাজনী একো নাই তই অকণমান জিৰাই লচোন